Good morning everyone. Ki khobor hokolure aru welcome back to my Dikshita's channel. Mane Dikshita's vlog aro. Ta pisat mane kotha tu hol je moi ga pa dhui ulalu aru aji moi jam college leke. College mane class নাই কিবা মানে প্র্যাকটিক্যালৰ কিবা সাইন কৰাব আছে সেই কাৰণে যাও ভাবিছো আপোনালোকক অলপমান দেখাই দিও আৰু মইতো ভিডিও দিয়াই হোৱা নাই দিছিলো মানে পুৰি হে এক মাহ জুৰা প্ৰচেষ্টা পুৰি ভিডিও দি আপলোড কৰা হে হল কিবাকে এতিয়া মানে নতুন ভিডিও কিবা দিব লাগিব ন সেই কাৰণে ভাবিছো আজি বেলেগ একো নাই যেটো ঘৰতে আছো একেদিন সেই কাৰণে আজি কলেজত যাম তো আপোনালোকক অলপমান কলেজৰ দেখাই দিও মানে এটা বৰখুন দি আছে বাহিৰত অলপ কিনকিনিয়াকে তো মই স্কুটি লৈ যোৱাৰ কথা আছিল বাৰু কিন্তু যদি এনেকে বৰখুন দি থাকে আৰু সকে গাড়ীত যাব লাগিব তো উলাইলো ভালকে মই তাৰপিছত কিহত যাও দেখাই আছো ওকে আৰু বৰখুনটো যেহেতু অকমান এৰিছে সেইকাৰণে মই স্কুটিখনে লৈ যাম আৰু গাড়ীত যোৱাতকে মানে আমাৰ এইখিনি বহুত দিগদাৰ আৰু আহা যোৱা কৰা হেতু কাৰণে সো লেটস গো তো গাইস মই আহি পালো মোৰ লগৰজনীৰ কাৰণে ৰখি আছো এতিয়া পিছফালে দেখিছে আপোনালোকে আমাৰ ইউনিভাৰ্চিটিখন মই দেখাই আছো ভালকে অলপ পিছত ৰব So guys, এটা আমাৰ সহেলি আহিছে সহেলি আৰু আমি এটা লিফ্টত যাইছো 4th ফ্লোৰ আমি এটা 4th ফ্লোৰ আহি পাই গলো আৰু আপোনালোকক মই এটা দৃশ্যটো দেখাম মনোমোহা দৃশ্য ইয়াৰ পৰা তুমি কিবা কবা নাই প্ৰস্তুতি নাই কিয় কোৱা মোৰ ব্লগত লাইছা তুমি আজি ফাৰ্স্ট টাইম সবাই যাতে দৃশ্যটো ব্লগটো লাইক সাবস্ক্ৰাইব কমেন্ট কৰি দিয়া ধুনীয়াকৈ থ্যাংক ইউ গড ব্লেছ ইউ তো ইয়াৰ কি হৈ আছে আজি কিবা চাব লাগিব হা কি হৈ আছে ঠিক আছে ইয়া কিবা হৈ আছে তলত কিবা কিতাপৰ আৰু বাহ ফুলফুলিয়া কোন বন্ধ হবা গালি দি আছে তো আমি যাই আছো এতিয়া 8th ফ্লোৰত অলপ এক্সপ্লোৰ কৰিবৰ কাৰণে কলেজখন ৱা এতে এসি হয় আজি কোন পাইছো মই এইখিনিত চাচোন ন একদম ভালকে লাগি যা wow chalo let's go so guys আপোনালোকে ইয়াৰ পৰা ভিউটো চাব পাৰে কি ধুনিয়া গুটে খানা পাৰাখন দেখা পাই ইয়াৰ পৰা হে 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 তো উঠিনিকে আছে খাব পাৰে আপোনালোকে আৰু লগতে এনেকে এতিয়া খাব পাৰে তো নেক্সট এইটো হল আমাৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী মোৰ জীৱনত সোমোৱা সবতকে ধুনীয়া লাইব্ৰেৰীটো হল এইটো ইমান বেছি শান্ত আছে না চব লাইব্ৰেৰীটা শান্ত থাকে মানে কিন্তু এইটো মানে বিৰাট ধুনীয়া লাগিল আৰু চেয়াৰ টেবুল ইমান বেছি ধুনীয়া আৰু ডিজাইনটো ইমান ধুনীয়া বনাইছে ৰুমটোৰ বহুত ভাল লাগিল আৰু আমি অলপ টাইম কিতাপ পঢ়ি উলাই আহিলো তাৰ পৰা আৰু তেতিয়া দেখাইছিলো যে ওপৰৰ পৰা তলত কিবা হৈ আছিল বুলি এয়া চাবলৈ আহিলো মানে ইয়াতে কিবা কিতাপ বেছি আছে একাডেমি বুক সেন্টাৰ কিবা পাতিছে আৰু কৰবাৰ পৰা আহিছে মানুহসকলে বেছি আছে আৰু সব ভাগে কিতাপ আছে সব ভাগৰে সব মানে ডিপাৰ্টমেন্টৰ বুক পোৱা যায় ইয়াতে তাৰ পিছত ইয়াতে মই এনে পানী অলপ খাই চালো আৰু মানে এনে সব সকলোৰে কাৰণে পানী ব্যৱস্থা কৰা আছে ধুনীয়া এইখন হল আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰৰ মেপখন যত মানে ভালকে ধুনীয়াকৈ লিখা আছে আৰু কত কি আছে আৰু এইটো ইফালে আছে ৱেটিং হল যত মানুহবোৰ ৱেটিং কৰি থাকিব পাৰে আৰু আমি বাহিৰত সাইন কৰি উলাই আহিলো মানে ভিতৰত মাউতে আৰু উলাই হতে আমাক সাইন কৰিব দিয়ে তো ধুনীয়াকৈ সাইন কৰি উলাই আহিলো আৰু আমাৰ ইউনিভাৰ্চিটিৰ চিৰিও আছে এনেকৈ নামি আহিব লাগে তো কি ইম্পৰ্টেন্ট কথা এইটো কিছুমান চিৰি নহলে পৰি যাব ন আৰু মানে হুইল চেয়াৰত যিসকলে যায় তাৰ কাৰণে ব্যৱস্থা আছে এফালৰ পৰা যাব পাৰে দেখিছা কিমান চিন্তা কৰিছে আৰু এটা বস্তু দেখাই দিও এইটো ষ্টেচুটো হল কৃষ্ণকান্ত সন্দিকৰ যাৰ মানে কলেজখনৰ ইউনিভাৰ্চিটিখন তেওঁৰ মূৰ্তি উপস্থাপন কৰিছে ইয়াতে বহুত ধুনীয়াকে তো কি ভাবছিলি মোক এতে এডমিশন ললি মোৰ মানুহ লগ পাবি ভেৰি গুড ওকে থ্যাঙ্কস বাই বাই তো মানে কথা কও আজি এটা তদলো দিটা ভালকে মই চিনাকি হোৱাই নাছলো হা ফাৰ্স্ট সেমৰে লাষ্ট মানত চাগে তাৰ মানে মই স্কুটি লৈ আছিল এতিয়া সেইখিনি জায়গাত অলপ পানী পৰি আছিল চিটিখন মই প্ৰায় পিছফালে এখন গাড়ী আছিল তাৰ মানে এই চাৰহতৰি কোনবা হ'ব গাড়ী আৰু মই তো ঠিককৈ চলাই দিছো চিটিখন পানী অলপ আছিল আকৌ টাইলছ হয় ইমান ধুনীয়া টাইলছ বেয়া পৰিছো সেইখিনি জায়গাত মানুহ আছিল কেইটামান
চাই আছিলোঁ মই মানে মই চশমা এযোৰ পিন্ধি আছিলোঁ হা মানে এনেকুৱা দেখাইছোঁ তাৰমানে মই যে মোৰ একো হোৱা নাই পূৰা ফিট ফাট আৰু লগালগ উঠছোঁ মানে গাৰ্ডকেইটাই উঠাই দিছোঁ এইবিলাক ইনচিডেণ্ট হৈ থাকে আৰু তই নাযা মোৰ লগত এইখিনি অঁ দে বাই বাই চলো ঘৰ চলতে হে আমি মানে ভাবিছিলোঁ কিবা খাম বুলি তাইৰ লগত কিন্তু আজি যিহেতু বুধবাৰ তাই বোলে নাখায় কি আচৰিত মই ফাৰ্ষ্ট টাইম শুনিছোঁ মানুহে বুধবাৰে নাখায় ঠিক আছে নাখাব পাৰে একো ডাঙৰ কথা নহয় চলো ঘৰ চলতে হে আমি তো গাইজ এতিয়া আকৌ আমাৰ মেডামক লগ পালোঁ মোক লগ পালে মই লগ পোৱা নাই মোক লগ পাইছে ৰাস্তাত স্কুটি দেখি স্কুটি লগা হ'ল এটিএম আহি পালোঁ আমি এতিয়া এটিএমৰ পইচা এটা ওলাই ঘৰ যাম আৰু গুড ইভিনিং এতিয়া আমি আকৌ যাব ওলাইছোঁ ৰিলায়েন্স মাৰ্কেট মানে যোনদিনাখন কাম থাকে চব কামেই থাকে একেলগে আৰু যোনদিনাখন নাথাকে 5-6 দিন ঘৰত এই গেটখনলৈকেও অহা নাযায় এনেকৈ ঘৰত সোমাই থকা যায় হয়নে নহয় কোৱা এইবিলাক চব ভাল নহয় তোমাৰ ইমান টাইম যে ৰখবা লাগে তোমাৰ সদায় সদায় কিয় লাজ পাইছা এতিয়া लास्ट वाइस आइडिया अभी हमने मोमो और एक फ्राइड राइस ऑर्डर की है इधर तो अभी दबाएंगे तुम्हार पैसा दी নহয় নহয় এনে কৈছোঁ মই পইচা দি কিনি আনিছোঁ মোমোটো ফ্ৰাইড ৰাইচটো তাই দিব তো গাইজ মই ঘৰ আহি পালোহি আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব থেংক ইউ